মোৰ নাম ক্ষীৰোদ ৰাজখোৱা ঘৰ কলকাতা কৰা ঈশ্বৰ প্ৰশংসা হওক আৰু মহান গুৰুদেৱলৈ আৰু গুৰুমালৈ এই পাহতে মই কোটি কোটি প্ৰণাম জনাইছোঁ। মই 2018 পৰা মোৰ ডায়েবেটিছ আৰু হাই প্ৰেছাৰ পৰা ভুগি আছিলোঁ। মই তাৰপাছত মই ভগৱান মানে সকলো ভগৱানকে মই মানিছিলোঁ, কিন্তু নাজানো মই মানে কি কোনজন ভগৱান প্ৰকৃত ভগৱান সেই গুৰুদেৱে দেখাই দিয়াৰ বাবে কোটি কোটি ধন্যবাদ। আৰু মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, যাওঁতে ক'লে তেওঁলোকে হাঁহিছে যে এইটো বয়সতে তোমাৰ ডায়েবেটিছ ইমান আৰু প্ৰেছাৰ ইমান, নাজানো মই। তাৰপাছতে মই 19 চনত নামঘৰলৈ প্ৰথমবাৰ আহিলোঁ, অলপ মই ভাল পালোঁ। তাৰপাছত মই লঘোণ প্ৰাৰ্থনা দিলোঁ। তাৰপাছতে মই প্ৰায় ডক্টৰৰ দৰৱ খাবলৈ বাদ দিলোঁ। মই বৰ্তমান সুস্থ হৈ তাৰপাছতে মোৰ অলপ দিনৰ পাছতে কিডনী পাথৰ আহিলে মই তেতিয়া ভয় লাগিলে। তাৰপাছতে মই আকৌ ডক্টৰৰ পৰামৰ্শ ল'লোঁ। তাৰপিছতে ডক্টৰৰ পৰামৰ্শ লৈ 1 মাহ 1.5 মাহমান দৰৱ খালোঁ, কিন্তু ভাল নহ'ল। তাৰপাছত হেৰিবিলাক বাদ দিলোঁ, মই আকৌ প্ৰাৰ্থনা কৰি ল'লোঁ। প্ৰাৰ্থনা কৰাৰ পাছত মোৰ কিডনী পাথৰ নাইকিয়া হ'ল, মানে চেক কৰালোঁ আকৌ। তাৰপাছত মই এই ৰিচেণ্ট মানে যোৱা শুক্ৰবাৰে মই লঘোণপাত দিবলৈ আহিছিলোঁ ইয়াতে। তাৰপিছত লঘোণপাত দিয়াৰ পাছতে দি থাকোঁতে গুৰুদেৱৰ পৰা নিৰ্দেশ আহিলে যে এই নামঘৰতে অলপ কাম কৰিব লাগে, মানে সেই বালিখিনি অলপ ভৰাব লাগে। আমি বালিখিনি ভৰালোঁ। তাৰপিছত তেতিয়া মোৰ পেটটো মানে খুব বিষ অনুভৱ হৈ আছে। আগতে হৈয়ে থাকে অলপ কঁকালৰ বিষ, পেটৰ বিষ কিবা কিবি হৈ থাকে, খুব বিষ অনুভৱ হৈছে। সেইদিনাৰ পৰা বাদ দিলোঁ। তাৰপিছত নেক্সট দেওবাৰ দিনা যেতিয়া মানে লঘোণ প্ৰাৰ্থনা ভঙা হ'ল, তেতিয়া মানে গুৰুদেৱে আকৌ পুনৰ নিৰ্দেশ দিলে যে সেইটো তাত গৈ অলপ কাম কৰি দিলে আশীৰ্বাদ পোৱা যাব। আমি গ'লোঁ, কিন্তু মই কাম কৰিবলৈ লৈছোঁ, খুব পেটৰ বিষ হৈছে। পেটৰ বিষ সিমান হৈছে মই কেলৈ গম পোৱা নাই। তাৰপাছত মই গুচি আহিলোঁ, পায়খানা কৰিব লাগিছিল, খুব পাতলা পায়খানা। মই তাৰপৰা চিধা গুচি আহিলোঁ। গুচি আহি তাত পায়খানা কৰিলোঁ, মানে পাতলা পায়খানা হৈছে। তাৰ লগতে কি বস্তু ওলাইছে মই নিজে ধৰিব নোৱাৰিলোঁ, মানে কিবা গোটা বস্তু ওলাইছে। তাৰপাছত সেইটো যে কিবা বেয়া বস্তু মই অনুভৱ কৰিছোঁ মানে। তাৰপাছতে মোক যেনিবা পেটৰ বিষটো নাই সেইদিনৰ পৰা। তাৰপিছত মই ইয়ালৈ অহাৰ পৰা মই আৰ্থিকভাৱে বহুতখিনি মই মানে হ'লোঁ আৰু আত্মনিৰ্ভৰ হ'লোঁ অলপ। তাৰপিছত বিশেষ ক'বলগীয়াতো নাই। সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰত মই এটাই প্ৰাৰ্থনা কৰোঁ যে তেওঁ আমাক বুদ্ধিৰে জ্ঞান আত্মা দিয়ে, এই প্ৰাৰ্থনা। মই ভাদৈ পাঁচলিৰ পৰা আহিছোঁ। মোৰ পেটৰ বিষ এটা আছিলে, এইটো চাইডে খুব বিষ এটা হয়। তাৰপৰা ডাক্তৰক দেখালোঁ। ডাক্তৰে কৈছে ফেটি লিভাৰ হৈছে, জৰাইত 2টা টিউমাৰ হৈছে। তাৰপিছত ভাল নাপাওঁ, মেডিচিন খাওঁ। তাৰপৰা সদায় মানে কান্দো, ভাত পানী খাব নোৱাৰোঁ। তাৰপিছত আৰু এদিন মই এইটো চাই থাকোঁতে, আগতে মোবাইল চাব নোৱাৰোঁ, মানে নাৰ্ভৰ প্ৰব্লেম আছে। তাৰপৰা মোবাইলটো চাই থাকোঁতে হঠাতে তাৰমানে কি হ'ল, মই প্ৰাৰ্থনা গৃহ সেইখিনি দেখিলোঁ। দেখি পিনে এটা ফটো, কিন্তু মই ভাবিলোঁ চাওঁচোন। চাই থাকোঁতে সেই কিহে পুজিমটো শুনিলোঁ। তাৰপৰা আমাৰ এখেত আহিছে, এখেতক কৈছোঁ তুমি বিশ্বাস কৰা নকৰা মই নাজানো, যদি তুমি মোক ভাল পোৱা তেতিয়াহ'লে মোৰ এই প্ৰাৰ্থনাটো এবাৰ শুনাচোন। মোৰ 2 দিনমান শুনাৰ পিছতে তাৰমানে মোৰ সম্পূৰ্ণ ভাল হ'ল। ভাল হোৱাৰ পিছত মই এওঁক কৈছোঁ, মই বোলো এনেকৈ শুনি থাকিলেতো নহ'ব, মোৰ তালৈ এবাৰ গুৰুজনৰ ওচৰলৈ এবাৰ যাব মন গৈছে। মোৰ মানে এনেকুৱা লাগিছিলে যাতে গুৰুজনৰ চৰণত সেৱা কৰিলে যে মই সম্পূৰ্ণ সুস্থ হওঁ। তাৰপৰা এখেতে আৰু তেনেকৈ ক'লে বোলে ব'লা এদিন যাওঁ। মঙলবাৰ এটাত আহিছিলোঁ, সম্পূৰ্ণ তাৰিখটো পাহৰিলোঁ বাৰু। তাৰপৰা আহি তেনেকৈ গুৰুজনৰ সেৱা চুলোঁ। চুই পিনে তাৰপিছত হয়তো মই সাক্ষাৎটো নিদিয়াৰ কাৰণে চাগে মই আকৌ কৈছে নেকি। তাৰপৰা এতিয়া পূৰা ভালেই। এতিয়া মানে এটা চাইডে অকণমান বিষটো আছে। তাৰপৰা আৰু এটা কথা কওঁ, প্ৰথমবাৰ যেতিয়া আহিছিলোঁ মই মোৰ সেইটো মই যদি মোৰ ঈশ্বৰে মোক প্ৰভু যীশুৱে মোৰ সেইখিনি সম্পূৰ্ণ মোৰ বিশ্বাস আছে যে মই সেইটো বস্তু পাম। যিদিনাখনেই পাম মই সেইদিনাখনেই ইয়াত মই আকৌ এবাৰ সাক্ষ্য দিবলৈ আহিম। তেতিয়া মানে আমাৰ এতিয়া এখেতে ক'লেই যে দোকান এখন ল'লোঁ বুলি ভাদৈ পাঁচলি। মই ভবা নাছিলোঁ এখেতে যে মনতে ইয়াত আহি প্ৰাৰ্থনা কৰিছে যে দোকান এখন নিজৰ হ'ব বুলি। তাৰপৰা এদিন মনতে মই ভাবিলোঁ এওঁ বাগানতে চাকৰি কৰে, তো যেনেকৈ হওক অকণমান বাগানৰ দৰমহা চলিবলৈ অকণমান অসুবিধা এটা হয়, ছোৱালীজনী আছে। তাৰপিছত মই ভাবিলোঁ এওঁ যে এটা কাম কৰোঁ নেকি, আমি নিজেও কিবা এটা কৰোঁ। তাৰপৰা এওঁ ক'লে কি কৰিবা? মই কৈছোঁ দোকান এখন যদি ভাদৈ পাচলিত পাওঁ বহুত ভাল হ'ব। তাৰপৰা এখেতে ক'লে হ'ব বাৰু মই চাম। তাৰমানে আমাৰ এখেতে চাম বুলি ক'লে চায়ে থাকে আৰু। তাৰপৰা মই মানে কি কৰিলোঁ, শাহুক ক'লোঁ যে মা ব'লকচোন আজি পাঁচআলিলৈ ওলাই যাম। ওলাই গৈ প্ৰভু যীশু যিখন পোহৰৰ কাৰ্ড মই বুকুতে ভৰালোঁ।
ঘৰৰ পৰা প্ৰাৰ্থনা কৰি গৈছোঁ, প্ৰভু যীশু আজি যেনে তেনে হওক মোক পোহৰৰ বাট এটা দেখুৱাই দিয়ক যাতে মই দোকান এখন পাওঁ। মাক এটা জেগাত থিয় কৰালোঁ, মানে মোৰ শাহুক ৰাস্তাত থিয় কৰালোঁ। এখন দোকান গোটেই 5 আলি ঘূৰিলোঁ মই। প্ৰতিজন মানুহে মোক চাইছে, মানুহগৰাকী ইমান কিয় ঘূৰি আছে। 1 ঘণ্টা 1.5 ঘণ্টা মই প্ৰায় প্ৰতিখন দোকানতে খবৰ লৈছোঁ যে ইয়াত দোকান এখন পাম নেকি। কোনেও মানে নাই, নিদিয়ে। তাৰপিছত ল'ৰাজনে ক'লে যে বাইদেউ আপুনি সেই তালৈ যাওক, কিজানি পাব নেকি। তাৰপৰা সেই ল'ৰাজনে হয়তো মোক প্ৰভু যীশুৱে দেখুৱাই দিলে নেকি। তাৰপৰা মই কণ্টেক্ট নম্বৰটো ল'লোঁ, আহি এখেতক কৈছোঁ তুমি এই নম্বৰটোত ফোন কৰাচোন। এখেতে সেই মালিকলৈ ফোন কৰিলে, ফোন কৰি পিনে কৈছে, তেখেতে কৈছে আমি দিব নোৱাৰোঁ দোকানখন। মই এখেতক ক'লোঁ ব'লা প্ৰভু যীশু আছে, আমি সদায় যেতিয়া প্ৰাৰ্থনা কৰি আছোঁ আমি পামেই বুলি প্ৰাৰ্থনা কৰিলোঁ। গধূলি চাগে এখেতে অফিচৰ পৰা আহিছে, 7টামান বজাত মালিকে ফোন কৰিছে বোলে দোকানখন আপোনালোকক দিম। তাৰপৰা লগে লগে আমি মালিকৰ ঘৰলৈ গৈ তাৰমানে দোকানখন আমি ল'লোঁ। আৰু এতিয়া অহাকালিও আমাৰ অপেনিং, যাতে প্ৰভু যীশুৱে সকলোখিনি ভালে কুশলে চলাই নিয়ে, সেইটোৱে মোক ক'বলগীয়া শেষ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বিদ্যুৎ গগৈ। মই দুলীয়াজান ভাদুকাচীৰ পৰা আহিছোঁ। প্ৰথমতে মই পাপ স্বীকাৰ কৰিব বিচাৰিছোঁ নিজৰ। ইয়ালৈ আমি আহিছিলোঁ সপৰিয়ালে নৱেম্বৰৰ শেষৰ ফালে। তাৰপিছত তেতিয়া প্ৰাৰ্থনা কৰিছিলোঁ যে মোৰ এইটো আঙুলিত ইয়াত এইডোখৰতে কোনডোখৰত নাজানো, কিন্তু মানে পটকৈ কেতিয়াবা মানে যেতিয়া লাগি যায় অকণমান সূতা এডালতো যদি লাগে সাংঘাতিক বিষ এটা হয়, মই মানে বহি যাবলগীয়া হয়। তাৰপিছত সেই বিষটো মানে ভাল হ'বৰ কাৰণে মই প্ৰাৰ্থনা কৰিছিলোঁ। ইয়াৰ পৰা যোৱাৰ পাছতে তেল পানী লগালোঁ, প্ৰাৰ্থনাও কৰি গ'লোঁ ইয়াত। তাৰপিছত লাহে লাহে বিষটো ভাল হৈ গ'ল, সম্পূৰ্ণ ভাল হৈ গ'ল। মই একো গম নোপোৱা হ'লোঁ সেইটো যে বিষ এটা আছে। তাৰপিছত কি হ'ল, আজি 15 দিনমান আগৰ পৰা আকৌ বিষটো হ'বলৈ আৰম্ভ কৰিছে। মই আচলতে কি হ'ল, সেই যেতিয়া ভাল হৈছিলে মই সাক্ষ্য দিবহি লাগিছিলে, কিন্তু মই সাক্ষ্য দিব পৰা নাছিলোঁ তেতিয়া। সেইটো কাৰণে হয়তো দুখ লাগিলে মই ভবাত, আৰু সেইটো কাৰণে হয়তো বিষটো আকৌ আৰম্ভ হ'ল। এতিয়া সেয়ে মানে প্ৰভুৰ আগত নিজৰ দুখটো স্বীকাৰ কৰিছোঁ, যাতে মোৰ সঁচাকৈ মোৰ ভুল হৈছে, আৰু যাতে প্ৰভুৱে আকৌ বিষটো যাতে ভাল সুস্থ কৰি দিয়ে। লগতে মই আৰু এটা প্ৰাৰ্থনা কৰিছিলোঁ, আমাৰ ভাদুকাচী তাত মোৰ নিজৰ দোকান এখন হ'বৰ বাবে মানে প্ৰাৰ্থনা কৰিছিলোঁ, যিটো প্ৰভুৰ কৃপাত মই লাভ কৰিলোঁ। আৰু অহা কাইলৈ মই অপেনিং কৰিম ধন্যবাদ। প্ৰশংসা হওক। মোৰ নাম শ্ৰী ফটিক গগৈ, বিয়াত পাইছোঁ। আৰু মোৰ এটা আছিলে আগৰবাৰ সাক্ষ্য দিবলৈ আহিছিলোঁ, কিন্তু অলপ ভয় লাগিলে পাহৰি গ'লোঁ। মোক ক'লা চৰাই এজনী আহি পিনি তাৰমানে স্কুটি চলাই যাওঁতে সপোনত মূৰৰ ওপৰতে ফুট মাৰি থৈ গ'ল। ফুট মাৰি থৈ যোৱা মই হাতখন এনেকৈ মাৰি দিলোঁ, মাৰি দিয়াৰ লগে লগে উৰি গ'ল। উৰি যোৱাৰ পিছত আকৌ ঘূৰি আহি পিনি মোৰ পেটতে ফুট মাৰি থৈ উৰি গুচি গ'লগৈ। কিন্তু সেইটো এটা সাক্ষ্য। তাৰপৰা আৰু এটা আছিলে সাক্ষ্য পিছতেই পিছৰ পৰা এটা আহোঁতে দেখিছিলোঁ, যোৱা সপ্তাহ তাৰ আগৰ সপ্তাহ যীশু প্ৰভু আহিছিলে, পোহৰ দিছিলে, ৰাতিপুৱা টাইমত দিছিলে, পূৰা পোহৰ দিছে। তাৰপৰা পোহৰটো এনেকৈ চকু মেলিব পৰা নাই মই। চকু মেলিব নোৱাৰোঁতে তাৰমানে পটককেনে বাইকখনো এনেকৈ ঘূৰি দিলে নেকি চাগে, ৰাতিয়ে শুই থাকোঁতে। তাৰপাছত হাঁহ পাই গুচি গ'লোঁ তেনেকৈ। তাৰপৰা সেইটো এটা সাক্ষ্য। তাৰপৰা আৰু আছিলে কি কয়, মোৰ সেইদিনা যে আপোনাক কৈছিলোঁ যে মই ট্ৰেক্টৰখন ল'ব পাৰিলোঁ পৰবুৰীয়ালৈ আহি পিনি, সেইটো কম বুলি ভাবিছিলোঁ। যেনিবা পৰবুৰীয়াৰ যিবিলাক খেতি মাটি আছে সেইবিলাক হাল বাই দিম বুলি মই ভাবিছোঁ। যিমান হাল বাবলগীয়া হয় খালি মোক খবৰটো পালেই হয়, আৰু যিমান খেতি কৰিলে খেতি উঠালৈকে যেনিবা মই হাল বোৱাই দিবলৈ ট্ৰেক্টৰ উঠাই দিম যেনিবা, সেইটো কৈছোঁ। আৰু এটা কথা আছে কি, মোৰ 16 বছৰেই হ'ব হ'ল, মোৰ সন্তান নাই। আৰু মানুহৰ লগৰবিলাকৰ পৰা বহুত কথা শুনি থাকোঁ। কি কয়, লগৰবিলাকে কয় যে তোৰ ল'ৰা নহয়, তই মোক তোৰ মাইকী মানুহক দি দিবি, মই ল'ৰা পাই দিম, তেনেকৈ কয়। সেইবিলাক যে আৰু নুশুনো মই, সেইটো কাৰণে মই সন্তান এটা বিচাৰিছোঁ যে মই যে পাব লাগে, সেইটোকে মই আশীৰ্বাদ কৰিছোঁ। আৰু কি কয়, কালি আহিছোঁ, পৰহি দিনা বন্ধ আছিলে। বন্ধ দিনা আগদিনা তাৰমানে মোৰ নিজৰ গাড়ীখনৰ লগতে আৰু বেলেগ এখন গাড়ী মই বালি পেলাবলৈ নিবলৈ আছিলে যেনিবা। মই অলপ সোনকালে পেলাই তালৈ যাব পাৰিম বুলি ভাবিছিলোঁ। সেই যেনিবা মই সেই বাহিৰৰ গাড়ীখন আনি পিনি যেনিবা বালি পেলাওঁতে 4,000 টকা এটা লাভ পাইছিলোঁ। সেই 4,000 টকা লাভ যেনিবা ইয়াতে দিম বুলি ভাবিছোঁ। ধন্যবাদ দিছোঁ মোহন। মই শিমলগুৰিৰ পৰা আহিছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। আমাৰ মহান গুৰুজনক, যিজনে আমাৰ আন্ধাৰ পথৰ পৰা পোহৰ পথলৈ আনিলে।
মই আজি পাপ স্বীকাৰ কৰিবলৈ আহিছোঁ। মই ব্ৰজেন্দ্ৰ সিঙৰ মিনুট প্ৰফেচি, অমিত মচি আৰু এজন বয়সস্থ মানুহ মানে তেওঁলোকৰ সেইকেইজন বাহিৰৰ হয়, তেওঁলোকৰ ভিডিঅ' চাইছিলোঁ। আৰু আমাৰ অসমৰ ঘন সন্দিকৈ পুতুল ফুকন আৰু হেমন্ত গগৈ তেখেতৰ মানে ভিডিঅ'বিলাক চাইছিলোঁ আগতে, আৰু এইখিনি মোৰ ভুল হৈছিলে। মই আজি মানে পাপ স্বীকাৰ কৰিব পৰা হৈছোঁ। আৰু ব্ৰজেন্দ্ৰ সিঙে মানে এদিন কৈছিলে যে তোমালোকৰ যদি মানে ধনৰ যদি প্ৰয়োজন হয়, টকা পইচা যদি প্ৰয়োজন হয়, ATM-টো উলিয়াই তেওঁ মানে আশীৰ্বাদ কৰিছিলে মানে সেইভাগে। মই তেনেকৈও কৈছিলোঁ, কিন্তু এইখিনি মোৰ ভুল হৈছিলে। মানে সেই ভুল হোৱাৰ কাৰণে মোৰ আজি ধৰি লওক কিছুমান আশীৰ্বাদ অলপ ৰৈ থকা নিচিনাও হৈ আছে, যাতে ঈশ্বৰে মোক ক্ষমা কৰি দিয়ে, সেইখিনি কৈ মোৰ সমনি হৈছে। আৰু মোৰ ছোৱালীজনী মোৰ সন্তানটো ইয়াত আহি পিনে হৈছিলেহি, ছোৱালীজনী হৈছিলে। ছোৱালীজনীয়ে এনেকুৱা মানে গধূলি সময়ত তাই সদায় মানে এই বৈঠালেম নগৰত যে গানটো যে আছে, এই গানটো তাইক গাই পিনে তাইক নচুৱাব লাগিব, নেগাব লাগিলে তাইক কান্দিব, মানে এনেকুৱাকৈ কান্দিব। আৰু তাই অলপমান চক খায়, মানে চক বেছি হুলস্থুলত তাই থাকিব নোৱাৰে। গতিকে আপোনালোকে প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনাৰ যোগেদি যাতে ঈশ্বৰে তাইক অলপমান হেৰি কৰিব, আশীৰ্বাদ কৰিব। কাৰণ তাই ডাঙৰ হয়তো ইয়াতে গানো গাব লাগিব, নাচিবও লাগিব, বুজিছে ন? ঠিক আছে, এয়াই মোৰ শেষ। ধন্যবাদ।